হয় ৰাজদীপ চাওক যেতিয়া কোনো অভিযুক্তক আৰক্ষীৰ জিম্মাৰ পৰা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় অৰ্থাৎ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় তেতিয়াই 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে এটো এটা লিখিত নিয়ম সংবিধানৰ আৰু 14 দিনৰ মূৰত পুনৰ আদালতত হাজিৰ কৰোৱাব লগা হয় আৰু হেইদৰে এই যি পাঁচ অভিযুক্ত শ্যামকানু সিদ্ধাৰ্থ সন্দীপন গাৰ্গ আৰু তেওঁৰ জুবিন গাৰ্গৰ দুই দেহৰক্ষী আছিল তেওঁলোকক 15 তাৰিখে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৰাজ্য চৰকাৰৰ আবেদন মৰ্মে কাৰাগাৰ পৰিদৰ্শকৰ আবেদন মৰ্মে তেওঁলোকে সিজেএম আদালতত দিয়া আবেদনৰ ভিত্তিত তেওঁলোকক বাক্সা জিলাৰ যিখন কাৰাগাৰ নিকাসীৰ তালৈ প্ৰেৰণ কৰা হৈছিল আৰু সেই প্ৰেৰণ কৰাৰ পিছত তেওঁলোকে বিগত 13 দিন আজিৰ হৈতে 14 দিন হৈছে বিগত 13 দিন কাৰাগাৰতে আছিল আৰু তাৰ সচৰাচৰ নিয়মটো হৈছে তেওঁলোকক আনি পুনৰ আদালতত হাজিৰ কৰাব লাগে ন্যায়াধীশৰ মুখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰাব লাগে তেওঁলোকৰ সকলোখিনি ন্যায়াধীশগৰাকীয়ে তেওঁলোকৰ সকলোখিনি বুজ লয় তেওঁলোকে তাত কাৰাগাৰত খোৱা বোৱা সঠিকমতে পাইছেনে বা তেওঁলোকৰ কিবা অসুবিধা হৈছে নেকি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে নে এই গোটেইখিনি বুজ লোৱাৰ পিছত তেওঁলোকক পুনৰ আকৌ যদিহে জামিন আবেদন নাথাকে বা জামিন দিয়াৰ প্ৰক্ৰিয়াটো নাহে তেতিয়াহ'লে তেওঁলোকক পুনৰ আদালতলৈ প্ৰেৰণ কৰা হয় এইটো হৈছে ভাৰতীয় ন্যায় ব্যৱস্থাৰ নিয়ম আৰু সেই নিয়ম মতে সচৰাচৰ চলি আহিছে কিন্তু এওঁলোকৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম হৈছে এটো কাৰণেই যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো এটা সাধাৰণ গোচৰ হৈ থকা নাই আৰু জনতাৰ ক্ষোভ আছে ইয়াত জনতাৰ ক্ষোভ হৈ থাকিলে জনতা ক্ষোভত থাকিলে তেওঁলোকক বাক্সাৰ পৰা আনি আকৌ কামৰূপ মহানগৰ জিলাৰ সিজেএম আদালতত হাজিৰ কৰোৱাটো খুব এটা সহজ কথা নহয় কাৰণ যিদিনা তেওঁলোকক বাক্সাৰ আদালতলৈ প্ৰেৰণ কৰা হৈছিল হেদিনা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বহু লোক ঘুনিয়া হৈছিল এজন লোকৰ মৃত্যু হৈছিল কেবাগৰাকীও সাংবাদিক আহত হৈছিল এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বা কাৰাগাৰ কৰ্তৃপক্ষই বা আৰক্ষী প্ৰশাসনে তেওঁলোকক পুনৰ আজি আনি বা আদালতলৈ আনি সেই ৰিস্কটো ল'ব বিচৰা নাই হেইদৰে তেওঁলোকক আনি হাজিৰ কৰিব বিচৰা নাই হে তেওঁলোকক যেটো তাৰ আন এক ব্যৱস্থা আছে ভাৰ্চুৱেল ব্যৱস্থাৰে অৰ্থাৎ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে তেওঁলোকক সেই ব্যৱস্থাখিনি কৰা হয় অৰ্থাৎ তেওঁলোকক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে তেওঁলোক সিজেএমৰ মুখ্য ন্যায়িক দণ্ডাধীশ গৰাকীৰ সন্মুখত হাজিৰ হয় অৰ্থাৎ তেওঁলোকক যি ভাৰ্চুৱেল ব্যৱস্থাৰে হাজিৰ কৰা হয় তাৰ পৰাই তেওঁলোকে ন্যায়াধীশ গৰাকীয়ে সকলোখিনি ব্যৱস্থাৰ বুজ লয় আৰু যদিহে তেওঁলোকৰ আবেদন নিবেদন কৰিব লগা থাকে কিবা হেখিনি ইয়াত তেওঁলোকৰ অধিবক্তাই আহি তেওঁলোকৰ ইয়াত আবেদন জনাব লাগে কিন্তু আমি জানিব পৰা মতে তেওঁলোকৰ আজিও কোনো অধিবক্তা নাই আৰু তেওঁলোকে কোনো ধৰণৰ জামিন আবেদন ইয়াত দাখিল কৰিব পৰা নাই অৰ্থাৎ কৰা নাই গতিকে তেওঁলোকৰ সেই জামিন আবেদনৰ প্ৰসংগটো অহা নাই কেৱল তেওঁলোকৰ যিখিনি মৌলিক সা সুবিধা পোৱা নোপোৱাক লৈ যিখিনি ন্যায়াধীশ গৰাকীয়ে সুধিব লাগে হেখিনি সুধা মেলাৰ অন্তত তেওঁলোকক পুনৰ 14 দিনৰ কাৰণে আকৌ অনাগত 14 দিনৰ কাৰণে তেওঁলোকে সেই বাক্সাৰ সেই নিকাসী কাৰাগাৰত থাকিব লাগিব হেতু ইতিমধ্যে স্পষ্ট হৈছে আৰু আজি তেওঁলোকৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ ন্যায়িক জিম্মাৰ 14 দিন আজি উকলি যোৱাৰ কথা আছিল কিন্তু আজি ছট পূজাৰ বন্ধৰ কাৰণে এদিন পূৰ্বে সেই কাৰণে কালিয়ে তেওঁলোকক সন্ধিয়াৰ ভাগলৈ তেওঁলোকক ভাৰ্চুৱেল ব্যৱস্থাৰে সেই হাজিৰ কৰোৱাৰ যেটো ব্যৱস্থা হেয়া কৰা হল আৰু তেওঁলোকক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত যদুমণি শইকীয়া আমাক সবিশেষ জনোৱাৰ বাবে